পুনৰ কংগ্ৰেছক তীব্ৰ সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ তীক্ষ্ণ সমালোচনা কৰিছে কংগ্ৰেছক। তেওঁ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে কংগ্ৰেছে কেৱল মিয়াৰ ভোটহে পাব আৰু মিয়াই কেৱল কংগ্ৰেছৰ বাবেহে কাম কৰিব, কিন্তু অসমৰ যিসকল খিলঞ্জীয়া লোক আছে সেই খিলঞ্জীয়া লোকসকলে কিন্তু কংগ্ৰেছক নিজৰ পৰা আঁতৰাই ৰাখিছে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই মন্তব্য আছে আমাৰ হাতত, সেই মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছোঁ। कांग्रेस पार्टी और मियाँ एक ही है। अभी कांग्रेस को जो कुछ वोट मिलेगा मियाँ से ही मिलेगा और कहीं से नहीं मिलेगा। कि कांग्रेस पार्टी और मियाँ एक ही है। अभी कांग्रेस को जो कुछ वोट मिलेगा मियाँ से ही मिलेगा और कहीं से नहीं मिलेगा। कि कांग्रेस पार्टी और मियाँ एक ही है। अभी कांग्रेस को जो कुछ वोट मिलेगा मियाँ से ही मिलेगा और कहीं से नहीं मिलेगा। अपनी लाइन लगाई रेलत बहाई तो बांग्लादेशत पठाई দিব নোৱাৰে। গতিকে ইয়াতো অলপ অত্যাচাৰ কৰি থাকিব লাগিব, তাতো অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে মানুহ নিজে যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ, মাটিটো আৰু নাপাব, গতিকে অসমৰ পৰা যাব লাগিব। গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। একমতে যোৱা সম্ভৱ নহয় নি? মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছোঁ। প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে, কোনেও কোৰ্টত যাব সাহস কৰা নাই। গতিকে কাৰ ছিষ্টেমটো বেছি ভাল? আমাৰ হ'ল পুছবেক, পালোঁ পঠালোঁ। আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায়। এইটো কয় চিভিল ডিজঅবিডিয়েন্স, মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।